এইটোতকৈ ডাঙৰ গৌৰৱৰ কথা কি আছে? কাৰণ আমি জানো আমাৰ যিটো মাতৃভাষা, আমাৰ আই মুখৰ ভাষা, সেইটো আটাইতকৈ শ্ৰেষ্ঠ। কোনেও ক'ব নোৱাৰে নিজৰ ভাষাটো অলাগতীয়াল বুলি। আমি সেইটো স্বীকৃতি দিয়ে আহিছোঁ। কিন্তু ভাৰত চৰকাৰে শেহতীয়াকৈ যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা বুলি স্বীকৃতি দিলে, এইটো আটাইতকৈ এটা ডাঙৰ কথা। আৰু বহুতে সমালোচনা কৰিছিলে এসময়ত অসমীয়া ভাষা আন ভাষাৰ পৰা ধাৰ কৰা, অসমীয়া ভাষাৰ লগত আমাৰ মিল আছে। আজি প্ৰমাণ কৰি দিলে যে অসমীয়া স্বতন্ত্ৰ ভাষা। আৰু অসমীয়া ভাষাৰ যিবিলাক শব্দ, এইবিলাক শব্দ কিমান মধুৰ, আৰু এই শব্দবিলাকত কিমান শুৱলা শব্দ আছে, আৰু এই শব্দবিলাকৰ মাজত কিমান আধ্যাত্মিকতা আছে, কিমান তত্ত্বগধুৰ তাত বিষয় আছে, এই কথাই প্ৰমাণ কৰিছে। আৰু সেইকাৰণে আমি ক'ব খোজোঁ, এই স্বীকৃতিয়ে আমাক আকৌ প্ৰেৰণা দিছে, আকৌ সাহস দিছে। আমি এইখিনি সময়ত ভাৰত চৰকাৰকো ধন্যবাদ জনাইছোঁ। অসমৰ সংসদীয় সংস্কৃতি আৰু সাহিত্য ক্ষেত্ৰখনৰ এগৰাকী যদি পুৰোধা ব্যক্তি আছিল, সেইগৰাকী টংকেশ্বৰ ডাঙৰীয়া। আৰু তেখেত আজিৰ সময়ত এইটো কাৰণেই প্ৰাসংগিক, কাৰণ আমাৰ বৰ্তমান সময়ত যিবিলাক অপ্ৰিয়া অপ্ৰীতিয়ে গা কৰি উঠিছে, সেইবিলাক নাশ কৰাৰ মূল মন্ত্ৰ দিছিলে তেখেতে লিখনিৰ যোগেদি। আৰু তেখেতৰ সেই তথ্য সন্নিৱিষ্ট এই গ্ৰন্থখনি আজি আমি আনুষ্ঠানিকভাৱে নিজে শুভ উন্মোচন কৰিবলৈ পাই গৌৰৱবোধ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ তৰালি শৰ্মা বাইদেৱে কৈছে, মাৰিহলেও কৈছে, এই কিতাপখন যদি আমাৰ লোকসকলে ভালকৈ পঢ়ে, অন্তত আমাৰ সমাজখনৰ অসূয়া অপ্ৰীতি আমি নাইকিয়া কৰিব পাৰিম। আৰু আমি যে মানুহ বিশেষে সামূহিক এই তত্ত্বটো অনুভৱ কৰিব পাৰিম। যদি মানুহে অকল নিজক লৈ ব্যস্ত হৈ থাকে, তেতিয়াহ'লে সেইটো মানুহৰ জীৱন নহয়, সেইটো পশুৰ জীৱন। আপোনালোকে লক্ষ্য কৰিব, এটা পশুৱে যদি খাই থাকে, তাৰ সন্তানটো যদি খাবলৈ যায়, সি তাক লাহেকৈ ঘেংকৈ মাৰি আঁতৰাই দিব। কিন্তু এইটো মানুহৰ স্বভাৱ হ'ব নোৱাৰে, কাৰণ মানুহে সদায় সামাজিক চিন্তাৰেহে আগবাঢ়ে, আৰু সেইকাৰণে মানুহ জীৱশ্ৰেষ্ঠ। কিন্তু এতিয়া ক'ব নাপায়, মানুহ যেন গৈ 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 অকল নিজক লৈ ব্যস্ত হৈ পৰিছে, আত্মকেন্দ্ৰিক চিন্তাটোলৈ গুচি গৈছে। ইংৰাজী বাক্য এটা মনত পৰিছে, ইফ অট'লজিং গেইন ইউ গ' ডাউন, ইফ ইভলিউশ্যন গেইন ইউ গ' অন। আমি যদি আদিম অৱস্থালৈ প্ৰত্যাৱৰ্তন কৰোঁ, আমাৰ ধ্বংস অনিবাৰ্য। কাৰণ সেইখিনি সময়ত মানুহে অকল নিজক লৈ ব্যস্ত হৈ আছিলে, অকল নিজে আৰু বাকলি বখন পিন্ধিব লাগে, খাব লাগে, ইমানেই চিন্তা। তাৰ বাহিৰে আৰু কাৰো চিন্তা কৰিবলৈ সময় নাই। কিন্তু এতিয়া আমি প্ৰযুক্তিবিদ্যাৰ দিনত ডাঙৰ দীঘল হ'লোঁ, আমি আজি বিশ্বায়নৰ যুগত ডাঙৰ দীঘল হৈছোঁ। গতিকে আমাৰ কিমান আন্তৰিকভাৱে সামূহিক ভাৱটো আহিব লাগিছিল। কিন্তু আমি নামত আজি সামূহিকতাৰ আমি কথা কৈছোঁ, কিন্তু আমি চাবলৈ গ'লে অন্তনিষ্ঠভাৱে সামূহিক হোৱা নাই। আমি অনুষ্ঠান পাতিলোঁ, ঘৰলৈ যোৱাৰ লগে লগে আকৌ ব্যক্তিকেন্দ্ৰিক হৈ গ'লোঁ, তাৰ নিজৰ চিন্তাতে আবদ্ধ থাকিলোঁ, খুব বেছি পৰিয়ালটোৰ কথা চিন্তা কৰিছোঁ। গতিকে এইটো যদি অৱস্থা হয়, গতিকে আমাৰ ক্ৰমবিৱৰ্তন উন্নতিটো সম্ভৱ হ'ব নোৱাৰে। আৰু এইটোৰ মন্ত্ৰ দি থৈ গৈছে টংকেশ্বৰ ডাঙৰীয়াই, তেখেতৰ শিক্ষকতাৰ জীৱনেৰে, সমাজ সেৱাৰ জীৱনেৰে আৰু সাহিত্য ৰচনাৰে। বিশেষকৈ যিখন গ্ৰন্থ আজি ওলাইছে, অত্যন্ত অমূল্য গ্ৰন্থ। আমি কৈছোঁ, সেইখন দেখাত উপন্যাস নহয়, দেখাত প্ৰবন্ধ সংকলন নহয়, দেখাত নাটক নহয়, কিন্তু সকলোৰে সমষ্টি জ্ঞাপক এইখন গ্ৰন্থ, যিখন গ্ৰন্থত আমাৰ সমাজ জীৱনৰ নৈতিক, আধ্যাত্মিক, সামাজিক চেতনা তথ্যবিলাক সন্নিৱিষ্ট হৈ আছে। আৰু সেইকাৰণে আমি বৰ গৌৰৱবোধ কৰিছোঁ তেখেতক আজি বহু দিনৰ মূৰত নতুনকৈ আৱিষ্কাৰ কৰাৰ কাৰণে। সেইকাৰণে আমাৰ তেখেতৰ জ্যেষ্ঠ পুত্ৰ কেশৱচৰণ ভাগ প্ৰমুখ্যে আমি সকলোৱে কৃতজ্ঞতা জনাইছোঁ। আৰু এইটো কাম আচলতে সাহিত্য সভাই কৰিব লাগিছিলে, চৰকাৰে কৰিব লাগিছিল, কিন্তু পৰিয়ালে কৰিছে। আমি এই চেগতে সকলোৱে অনুৰোধ জনাইছোঁ, সকলোৱে যাতে তেখেতক আকৌ এবাৰ প্ৰকাশ কৰিবলৈ যত্ন কৰে। সাংঘাতিক ভাল লাগিছে, তেওঁ ইমানখিনি কাম কৰি থৈ গৈছে। আৰু সমাজত এনে বহু মানুহ থাকে যোনে নীৰৱে বহু কাম কৰি যায়, আৰু তেওঁলোকে ইমানখিনি কাম কৰি যায়, সমাজৰ ইমান হিত চিন্তা কৰি যায়, আৰু আমাৰ আদৰ্শ হৈ ৰয়। ঠিক তেনেকুৱা এগৰাকী মানুহ হৈছে টংকেশ্বৰ দাস। মই প্ৰথমতে তেখেতৰ পবিত্ৰ স্মৃতিত একাঁজলি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁৰ আত্মাই চিৰশান্তি পাওক। আৰু তেওঁৰ যি আদৰ্শ, আৰু বিশেষকৈ তেওঁৰ যি চিন্তা, আৰু আজি পুথিখনত যিখন আজি উন্মোচন হৈছে, সেই পুথিখনত তেওঁ যি ধৰণৰ কথাবোৰ লিখিছে, সত্ৰীয়া সংস্কৃতিৰ পৰা আৰম্ভ কৰি ধৰ্মৰ কথা, এইখিনিয়ে মানুহক উপকৃত কৰিব বুলি আমাৰ বিশ্বাস। আৰু সেই মানুহজন আৰু তেওঁৰ কৰ্ম,
তেওঁৰ বাণী গোটেই সমাজত বিয়পি পৰক, সেইটোৱে মই কামনা কৰিছোঁ। আৰু বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেখেতৰ সুযোগ্য পুত্ৰ কেশৱ চৰণ দাস আৰু গোটেই পৰিয়ালবৰ্গক। আজি ইমান ধুনীয়াকৈ অনুষ্ঠানটো পাতিছে, তাৰমানে এজন মানুহক পৰিয়ালে যেতিয়া বিশেষ বুলি গণ্য কৰা, সমাজে গণ্য কৰিবলৈ বাধ্য। গতিকে এইটো খুব ভাল লাগিছে। গতিকে মই ভাবোঁ যে তেওঁ যিখন কিতাপ সেইখন মানুহে আদৰি ল'ব। সাংঘাতিক ভাল অনুভৱ। মানে স্বীকৃতি প্ৰত্যেক মানুহেই বিচাৰে, আৰু এখন সমাজক এটা মানে মোহৰ মৰাই দিয়া নিচিনা হ'ল। গতিকে মই ভাবোঁ যিটো সাংঘাতিক উল্লাসৰ কথা যে আমাৰ ভাষাটো ক্লাছিকেল, ধ্ৰুপদী। গতিকে ধ্ৰুপদী বস্তুটো সদায় ওপৰত। গতিকে সেই ভাষাটোৱে স্থান পাইছে, আমাৰ ভাষাটোক সেয়া স্থান দিছে। গতিকে আমি অসমীয়া হিচাপে সাংঘাতিক গৌৰৱবোধ কৰিছোঁ। নিজৰ এগৰাকী ধ্ৰুপদী সংগীত হয়, ধ্ৰুপদী সংগীত হিচাপে ধ্ৰুপদী যিটো বৈশিষ্ট্য, সেই বৈশিষ্ট্যৰ কি আছে? তাৰমানে সেই গোটেই যেনেকৈ সংস্কৃত, তাৰমানে গোটেই ভাষাবিলাকৰ মা, গোটেই ভাষাবিলাকৰ দেউতা, তেনেকুৱা ধৰণৰ কিছুমান কথা থাকে য'ৰ পৰা বেলেগ বেলেগ ভাষাৰ সৃষ্টি হয়। গতিকে আমাৰ অসমীয়া ভাষাটো ক'ৰ পৰা সৃষ্টি হ'ল, কেনেকৈ হ'ল, তাৰপিছত নিজৰ ধৰণে যিটো গতি লৈছে, এই গতি লৈ সেই সাধাৰণ ভাষা হৈ থকা নাই। সি এটা স্তৰ গৈ ইমান ওপৰত এটা এই লেভেল এটা হ'ল, ইমান ওপৰত এটা স্তৰ পালেগৈ, তাক ধ্ৰুপদী বুলি আমি ক'ব পাৰোঁ। গতিকে অসমীয়া হিচাপে ডেফিনেটলি সাংঘাতিক গৌৰৱবোধ কৰিছোঁ। সাধাৰণ নহয়, অসাধাৰণ।